Dear students, welcome to Education Energy Vidyapith YouTube channel. আজি তোমালোকৰ কাৰণে আমি 10ম শ্ৰেণীৰ হাফ ইয়াৰলি পৰীক্ষাৰ যিটো কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰটো কামৰূপ ডিষ্ট্ৰিক্ট ৰুৰেলৰ আছিল আৰু সেই তোমাৰ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেশ্যনেল এক্সামিনেশ্যন কমিটি কামপুৰ ডিষ্ট্ৰিক্টে যিখন ছায়েন্স পেপাৰ পৰীক্ষা লৈছিল সেই ছায়েন্স পেপাৰটোত তোমালোকৰ 45 MCQ কমপ্লিট সলিউশ্যন আমি এডুকেশ্যন এনাৰ্জি বিদ্যাপীঠ ইউটিউব চেনেলৰ যোগেদি আগবঢ়াব বিচাৰিছোঁ। বলা পলম নকৰি আমি ভিডিঅ'টো আগবাঢ়ি যাওঁ আৰু ইয়াত গোটেইখিনি বস্তু তোমালোকৰ PDF ফৰ্মত লাগে তেনেহ'লে আমাৰ গাইডেন্স উইথ EEB নামৰ হোৱাটছআপ গ্ৰুপটো আমি তোমালোকৰ এই চেনেলৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তোমালোকে সেই তাৰ পৰা জইন হৈ ল'বা আৰু ইয়াৰ সম্পূৰ্ণ PDFটো পাই যাবা। চোৱা, প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে যে উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়। মানে উদ্ভিদৰ পাতৰ পৰা যে বিভিন্ন অংশলৈ খাদ্য বস্তুখিনি যে কঢ়িয়াই নিয়ে সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়, সেই প্ৰক্ৰিয়াটোক স্থানান্তৰ বুলি কোৱা হয়। আৰু এইটো বহুতে পৰিবহণ লিখিব বা তোমাৰ ৰূপান্তৰ লিখিব, কিন্তু আচলতে সেয়া নহয়। স্থানান্তৰ প্ৰক্ৰিয়া যোগেদি কি হয়, খাদ্য বস্তুখিনি উদ্ভিদৰ পাতৰ পৰা উদ্ভিদৰ অংশলৈ আগবাঢ়ি যায়। ছেকেণ্ড কুৱেশ্যনটো হ'ল যে তলৰ কোনটোৰ ক্ষুদ্ৰান্ত তুলনামূলকভাৱে দীঘল। মানে ইয়াত বাঘ, গৰু, কুকুৰ আৰু মানুহ দিয়া আছে। ইয়াত চাৰিটা প্ৰাণীৰ ভিতৰত কোনটো প্ৰাণীৰ ক্ষুদ্ৰান্ত আটাইতকৈ ডাঙৰ, মানে তুলনামূলকভাৱে ডাঙৰ কোনটো হ'ব, গৰুৰ, কাৰণ কি তৃণভোজী প্ৰাণী, গতিকে ইয়াৰ ক্ষুদ্ৰান্ত কি হয়, ডাঙৰ হয় বা তুলনামূলকভাৱে দীঘল হয়। 3 নম্বৰ কুৱেশ্যনটো কোৱা হৈছে স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলোৱা আৰু তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। কলম 1 বা স্তম্ভ 1 আৰু কলম 2 বা স্তম্ভ 2 তাত চোৱা, যিটো এ দিয়া আছে, এই এত কি দিয়া আছে, কৃত্ৰিম বৃক্ষ, আৰু এত 1 নম্বৰত কি দিয়া আছে, অবাত চহন। বিত কি দিয়া আছে, ট্ৰিপচিন হয়, আৰু 2 নম্বৰত কি দিয়া আছে, আমাৰ পামকল। 3 নম্বৰত দিয়া আছে চিত দিয়া আছে কিম্বন, 3 নম্বৰত দিয়া আছে প্ৰটিনৰ প্ৰাচন, ডিত দিয়া আছে হৃদযন্ত্ৰ, 4ত দিয়া আছে কি, ডায়লচিছ হয়। ইয়াত চোৱা, কৃত্ৰিম বৃক্ষ সদায় ডায়লচিছত আহে। কৃত্ৰিম বৃক্ষ সদায় ক'ত আহে, ডায়লচিছত আহে। যদি আমি এইফালে চিন দিওঁ নহ'লে কৃত্ৰিম বৃক্ষ ক'ত আহে, ডায়লচিছত আহে হয়। ট্ৰিপচিন ক'ত হয়, প্ৰটিনৰ পাচনত হয়। কিম্বন ক'ত, অবাত চহনত। আৰু আমাৰ এই হৃদযন্ত্ৰটো কি, পামকল হয়। এতিয়া চোৱা, এ 4 হয়, বি কি হয়, 3 হয়, চি কি হয়, 1 হয়, আৰু ডি কি হয়, 2 হয়। চোৱা, ইয়াৰ যদি আমি সলিউশ্যনটো চাওঁ কি হ'ব, অপশ্যন কি হ'ব, বি যিটো আছে, এই বিটো হ'ল কি কাৰেক্ট এনচাৰ। ঠিক আছে। 4 নম্বৰ কুৱেশ্যনটোলৈ চোৱা কি, যে তলৰ সমতল সমীকৰণটোত XHNO3 প্লাছ YCaOH2 goes to CaNO3 whole 2 প্লাছ ZH2O। ইয়াত চোৱা, ইয়াত এই এক্স, এই ৱাই আৰু এই জেডৰ মান আমাক ওলাই দিব লাগে। এই চোৱা, ইয়াত প্ৰথম কথাটো ইয়াত সমীকৰণটো কি ওলাব লাগে, যুঁজতা হয়। কাৰ কিমান যুঁজতা বেলেঞ্চ কৰিব লাগে। এই বেলেঞ্চৰ ক্ষেত্ৰত যদি আমি তোমাৰ এই অপশ্যন ডিটোত চোৱা, ইয়াত যদি আমি 2 দিওঁ, এক্সৰ জেগাত 2 দিওঁ, ইয়াত যদি আমি 1 দিওঁ আৰু ইয়াত যদি আমি 2 দিওঁ, তেনেহ'লে গোটেইখিনি সমীকৰণ কি হৈ যায়, সন্তুলন হৈ যায়। এতিয়া চোৱা, 5 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে আমাৰ যে দীৰ্ঘ সময়ৰ বাবে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে মটিয়াৰ বৰণৰ হৈ পৰে। কাৰণ কি, যে চিলভাৰ ক্লৰাইডৰ বিয়োজন ঘটি চিলভাৰ উৎপন্ন হৈছে, এইটো ৰাইট হয়। চিলভাৰ ক্লৰাইডৰ ঊৰ্ধ্বপতন হয়, এইটো ৰং। তোমাৰ চিলভাৰ ক্লৰাইডৰ পৰা ক্লৰিন গেছ বিয়োজিত হয়, এইটো ৰাইট। চিলভাৰ ক্লৰাইডৰ জাৰণ ঘটে, এইটো ৰং। গতিকে আমি গম পাই আছোঁ এ আৰু চি কি হয়, কাৰেক্ট হয়। এ আৰু চি কোনটো অপশ্যনত আছে, বি অপশ্যনত আছে, এ আৰু চিটো। ঠিক আছে। 6 নম্বৰ কুৱেশ্যনটো কোৱা হৈছে তলৰ বিক্ৰিয়াটোৰ পৰা এক্স চিনাক্ত কৰা। কি চিনাক্ত কৰিব কৈছে, আমাক এক্স চিনাক্ত কৰিব কৈছে। এই ক্ষেত্ৰত আমি 2NaHCO3 ইয়াত কি দিয়া আছে, তাপ দিয়া হৈ আছে হয়, তাপ দিয়া আছে, কি দিয়া আছে, তাপ দিয়া আছে, ডেল্টা দিয়া আছে। দিয়াৰ পিছত কি হৈছে, ইয়াত এই এক্স যিটো আছে, এই এক্সটো ওলাব লাগে আৰু এইখিনি প্ৰডাক্ট হিচাপে ওলাই আছে। এতিয়া চোৱা, বি যিটো কি হয়, Na2CO3, এইটো কি হয়, এইটো ভাঙাৰ পিছত, এই বস্তুটো ভাঙাৰ পিছত ইয়াত Na2CO3 হয় আৰু এফালে পানী হয়, এফালে কাৰ্বন ডাই অক্সাইড হয়। 7 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে পৰ্যায়বৃত্ত তালিকাত তলত কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে। ইয়াত চোৱা, পাৰমাণৱিক ব্যাসাৰ্ধ, যদি আমি বৰ্গত ওপৰৰ পৰা তললৈ আহোঁ হয়, বৰ্গ এটা যদি আমি ওপৰৰ পৰা তললৈ আহোঁ, তেনেহ'লে কি হয়, তোমাৰ
তাৰ কক্ষপথবোৰ কি হৈ যায় বাঢ়ি বাঢ়ি গৈ থাকে হয় কক্ষপথ কি হৈ যায় বাঢ়ি বাঢ়ি গৈ থাকে আৰু কি হয় পাৰমাণৱিক ব্যৱহাৰখিনি বাঢ়ি থাকে হয় এইটো ৰাইট যুঁজতা কি হয় যুঁজতা চেমি থাকে হয় এইটো ৰং পিছত কি দাতব্য গুণ বাঢ়ে হয় এইটো ৰাইট কাৰণ কি যেতিয়ালৈকে এনেকৈ আহে তেতিয়ালৈকে কি হৈ যায় দাতব্য যিটো গুণ এইটো কি হৈ যায় শক্তিশালী হৈ যায় বা দাতব্য গুণটো কি হয় বাঢ়ে গতিকে কি হ'ব আৰু 3 কোনটোত আছে অপশ্যন বিত আছে অপশ্যন বিটো হ'ল কি কাৰেক্ট এনচাৰ 8 নম্বৰত কোৱা হৈছে তলৰ কোনটো হৰম'নক জৰুৰীকালীন হৰম'ন বুলি কোৱা হয় এইটো কি জৰুৰীকালীন কি এড্ৰেনালিন হয় এড্ৰেনালিনটো কি হৈ যায় জৰুৰীকালীন হৰম'ন বুলি কোৱা হয় বা জনা যায় 9 নম্বৰ কুৱেশ্যনটো কোৱা হৈছে তোমাৰ 4টা মৌলৰ ইলেক্ট্ৰনিক বিন্যাস দিয়া আছে এইটো এটা মৌল এইটো এটা মৌল এইটো এটা মৌল এইটো মৌল এইখিনি অপশ্যন নহয় কিন্তু অপশ্যন হ'ল তলৰখিনি ইয়াত কোৱা হৈছে 285 2885 281 আৰু 28 ইয়াত কোৱা হৈছে যে কোনটো মানে 4টা মৌলৰ ভিতৰত কি হৈছে যে কোনকেইটা একেটা পৰ্যায় থাকিব ইয়াত এটা পৰ্যায় আছে এই কোনকেইটা এটা পৰ্যায়ত থাকিব গতিকে চোৱা আমি যদি তাৰ কক্ষপথ যিমান আছে তাৰ পৰ্যায়ৰ সংখ্যা কিমান হয় সিমানেই হয় ইয়াত চোৱা কক্ষপথ 3টা মানে কি পৰ্যায়ৰ সংখ্যা 3টা ইয়াত 4টা মানে কি 4টা কক্ষপথ 4 নম্বৰ পৰ্যায়ত আছে ইয়াত 3টা আৰু ইয়াত 2টা গতিকে চোৱা 1 আৰু 3 এই 1টো আৰু এই 3টো আৰু 1টো কি হৈ যায় এটা অপশ্যন আছে হয় না এইটো কি এ গতিকে এই অপশ্যনটি কি হ'ব কাৰেক্ট এনচাৰ হ'ব 10 নম্বৰ কোৱা হৈছে যে সমতল দাপনৰ ফকাছযোগ্য কি সমতল ফকাছযোগ্য হ'ল কি তোমাৰ অহিমত ফকাছযোগ্য থাকে কি কোনটো দাপনত সমতল দাপনত এতিয়া চোৱা এই ক্ষেত্ৰত তোমাৰ আমি আহিছোঁ যে তলৰ কোনটো দ্বিসংকৰণ অনুপাত হয় দ্বিসংকৰণ যিটো অনুপাত আছে ইয়াত চোৱা কি দিয়া আছে প্ৰথমটোত আমি জানো যে কি 9:3:3:1 এইটো হ'ল কি অনুপাত হয় কাৰ অনুপাত দ্বিসংকৰণৰ অনুপাত কুৱেশ্যন 12ত দিয়া আছে স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 যিটো মানে শুদ্ধকৈ মিলাব লাগে ইয়াত স্তম্ভ ইয়াত দিয়া আছে কি ইয়াত দিয়া আছে বেকিং ছ'ডা 1ত ৰোমান 1ত দিয়া আছে কাচ প্ৰস্তুতকৰণ বিত দিয়া আছে ব্লিচিং পাউডাৰ 2ত দিয়া আছে H2R and Cl2 উৎপন্নকৰণ তোমাৰ দিয়া চিত দিয়া আছে কাপোৰ ধোৱা ছ'ডা 3ত দিয়া আছে অম্লনাশক ডিত দিয়া আছে ছ'ডিয়াম ক্লৰাইড 4ত দিয়া আছে কি বিৰঞ্জিতকৰণ ইয়াত এ অপশ্যন যিটো আছে এই এ অপশ্যনটো হ'ব কি কাৰেক্ট এনচাৰ চোৱা একটো কাৰ লগত মিলিব এইটো অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় ব্লিচিং পাউডাৰ কি কৰে ব্লিচিং পাউডাৰ যিটো আছে এই ব্লিচিং পাউডাৰটো কি বিৰঞ্জিতকৰণত ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা ছ'ডাটো ক'ত যায় তোমাৰ এই কাচ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰিব পাৰি তাৰপিছত তোমাৰ ছ'ডিয়ামটো কি হয় হাইড্ৰজেন আৰু ক্লৰিন উৎপন্ন কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় তলৰ কোনটো এচিডৰ তীব্ৰতাৰ বৰ্ধিত ক্ৰমত সজোৱা হয় কিন্তু এচিডৰ তীব্ৰতা ক্ৰমত সজোৱা হয় চোৱা এই এ যিটো আছে 1 নম্বৰটো ফাৰ্ষ্টত পানীতকৈ এচিডিক এচিড অলপ বেছি এচিডটো আটাইতকৈ শক্তিশালী কোন সালফিউৰিক এচিড হয় গতিকে এটো হ'ল কি কাৰেক্ট এনচাৰ 14 নম্বৰটো দিয়া আছে শিশু এজনৰ চকু পৰীক্ষা কৰাৰ পিছত চকুৰ পৰীক্ষকে তলত দিয়া ধৰণৰ লেন্সযুক্ত চশমা ব্যৱহাৰ কৰে ইয়াত চোৱা মেইনলি এই পজিটিভ যদি আছে উত্তৰ লেন্স আৰু উত্তৰ লেন্স থকাৰ কাৰণে কি হৈ যায় দূৰদৃষ্টিগ্ৰস্ততাৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে 15 নম্বৰটো চোৱা কি কৈছে যে তলৰ কোনটো জোৰ সমভিত্তিক অংগ কোনটো কয় যাৰ কাম এটা কিন্তু উৎপত্তি বেলেগ পাৰ আৰু বাদুলি কি হয় উৰাৰ কাৰণে ব্যৱহাৰ কৰে পাখিখিনি আৰু উৎপত্তি কি হয় বেলেগ হয় ঠিক আছে 16 নম্বৰত কোৱা হৈছে যে 20 সেন্টিমিটাৰ ফকাছযোগ্যৰ অৱতল লেন্স এখন লৈ শৰ্মাই এটা পৰীক্ষা কৰিলে এই যে পৰীক্ষাটো কৰিছে তেখেতে লেন্সখনৰ সন্মুখত কি কৰিছে 30 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰাখিছে আৰু এই লক্ষ্যবস্তুটোৰ তাৰ ক্ষেত্ৰত তোমাৰ লক্ষ্যবস্তুটোৰ যিটো ছবি প্ৰতিবিম্ব সেই প্ৰতিবিম্বটো ক'ত গঠিত হয় এইটো দেখুৱাব গৈছে মই সাইডত মেচটো কৰি ৰাখিছোঁ চোৱা যেহেতু অৱতল লেন্সৰ কথা পাতিছে গতিকে মাইনাছ চিন হ'ব হয় না নাই আপোনাৰ আগফালে য'ত যেহেতু মাইনাছ চিন হ'ব গতিকে চোৱা তোমাৰ কি হয় আমাৰ লক্ষ্যবস্তুৰ যিটো ফকাছ দূৰত্ব দিছে সেইটো কিমান 20 লক্ষ্যবস্তুৰ দূৰত্ব কিমান দিছে ইউ কিমান আছে 30 আৰু এতিয়া প্ৰতিবিম্বটো ওলাব লাগে গতিকে লেন্সৰ সূত্ৰটো বহুৱাৰ পিছত তোমাৰ এইখিনি ওলোৱাৰ পিছত কি ওলাব -12 ওলাব গতিকে চোৱা বি যিটো অপশ্যন আছে এইটো ক্ষেত্ৰত চোৱা কি লেন্সৰ সন্মুখত 12 সেন্টিমিটাৰ দূৰত্বত এই প্ৰতিবিম্বটো গঠিত হ'ব ঠিক আছে তাৰ 17 নম্বৰ কুৱেশ্যনটো কোৱা হৈছে যে সূৰ্যৰ শক্তিৰ উৎস কি নিউক্লিয় সংযোজন ঠিক আছে জৈৱ গেছৰ মুখ্য উপাদান কেইটা হ'ল কি মিথেন ঠিক আছে 19 নম্বৰ কুৱেশ্যনটো হ'ল যে সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ কি চোৱা
যিহেতু সূৰ্যৰ পোহৰৰ ফালে গতি কৰিছে, গতিকে এইটো হ'ব কি পোহৰানুবেগী চলন হ'ব। ঠিক আছে, তলৰ কোনটো প্ৰদীপজনৰ উপাদানসমূহৰ শুদ্ধক্ৰম? এতিয়া শুদ্ধক্ৰমটো আমি কেনেকৈ বুজিম? যিটো চি, চোৱা চি যিটো আছে সংগ্ৰাহক, তাৰপিছত সংজ্ঞাবাহী নিউৰন, তাৰপিছত স্নায়ুৰঞ্জন, তাৰপিছত কি হয় আজ্ঞাবাহী নিউৰন, তাৰপিছত কি হয় পেশীকলা আহে বা পেশী আহে। গতিকে গম পাইছানে তোমালোকৰ কুৱেশ্যনটো কিমান হাৰ্ড কৰি দিছে, বহুত ভাবি চিন্তি মানে দিব লগা হৈছে। তাৰ 21 নম্বৰ কুৱেশ্যনটো চোৱা কি যে বংশগতিৰ পিতৃ কোন? বংশগতিৰ পিতৃ কোন হয়? বংশগতিৰ পিতৃ মেণ্ডেল হয়। এইটো তোমালোকে আগতো পাই আহিছা। 22 নম্বৰ যিটো দিছে, 22 নম্বৰত চোৱা মস্তিষ্কৰ কোনবোৰ অংশই তোমাৰ কি কৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে? কোনবোৰ অংশ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে সেইটো চোৱা। কোনে কৰে? পঞ্চে কৰে, মেডুলা কৰে আৰু চেৰিবেলামে কৰে। 23 নম্বৰ কুৱেশ্যনটো কোৱা হৈছে যে মানুহৰ চকুৰ নিকট বিন্দু হৈছে, মানুহৰ চকুৰ নিকট বিন্দুটো চোৱা। আমি জানো যে মানুহৰ চকুৰ নিকট বিন্দু কিমান? 25 কি চেণ্টিমিটাৰ, হয়নে নাই? কিন্তু ইয়াত চেণ্টিমিটাৰৰ কোনো প্ৰশ্ন অপশ্যন দিয়া নাই, কেৱল দিছে 0.25 চেণ্টিমিটাৰ। ইয়াত চোৱা আমি জানো যে 1 চেণ্টিমিটাৰ সমান কিমান তোমাৰ 10 মিলিমিটাৰ, হয়নে নাই? 10 মিলিমিটাৰ কি হয় 1 চেণ্টিমিটাৰ হয়, হয়নে নাই? ইয়াত চোৱা আমি জানো যে 25 চেণ্টিমিটাৰ, গতিকে চোৱা 25ৰ লগত আমি 10 ইনটু কৰিলে কিমান হ'ব? 250 মিলিমিটাৰ হ'ল। আৰু এইদৰে কি হয় চোৱা 250 মিলিমিটাৰ ক'ত আছে? অপশ্যন ডিত আছে, অপশ্যন ডিটো কাৰেক্ট এনচাৰ। এটা বগা পোহৰৰ প্ৰিজমৰ তোমাৰ মাজেৰে যেতিয়া আমি পোহৰ দিওঁ তেতিয়া কোনটো পোহৰ আটাইতকৈ কম আহে? আমি বিপজিঅ'ৰ কথা জানো, BIB GYOUR বিপজিঅ'ৰ, য'ত চোৱা যিটো ভি ভায়োলেট এইটো কি স্পীড, হয়নে নাই? এইটো বেছি আগতীয়াকৈ আহে আৰু বেছিকৈ বিচ্যুত হয়, আৰু কমকৈ বিচ্যুত হোৱা পোহৰটো কি? আৰ মানে কি ৰেড মানে কি ৰঙা, আৰু ইয়াত চোৱা চি অপশ্যনটো দিয়া আছে। ঠিক আছে, ইয়াত চোৱা বিত দিয়া আছে 25ত দিয়া আছে যে PB প্লাছ ইউ। ইয়াত মানে এইটো কোনটো ৰাসায়নিক বিক্ৰিয়া? এইটো কোনটো ৰাসায়নিক বিক্ৰিয়া হ'ব? এই ৰাসায়নিক বিক্ৰিয়াটো অপহৰণ হ'ব, কাৰণ চোৱা এইটো এয়া অপহৰিত হৈছে নে নাই? অপহৰিত চোৱা এইটো CO2 ক'ত গুচি গৈছে? এক্সট্ৰাকৈ গুচি গৈছে। এইটো কি ৰিয়েকশ্যন? এইটো অপহৰণ ৰিয়েকশ্যন। ঠিক আছে, তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো লৈ এতিয়া চোৱা যিটো 26 নম্বৰ কুৱেশ্যন আছে, এই 26 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে? দাবী দিছে, এছাৰশ্যন আৰু কি ৰিজন, যুক্তি হয়। ইয়াত দাবী যিটো কৰিছে এইটো কি? লুৰ ক্ষয়ীভৱনক মামৰে ধৰা বুলি কোৱা হয়। লুৰ ক্ষয়ীভৱনক কি বুলি কোৱা হয়? মামৰে ধৰা বুলি কোৱা হয়। এতিয়া যুক্তিটো কি দিছে চোৱা, লুৰ ক্ষয়ীভৱন পানী আৰু বায়ুৰ উপস্থিতিত সংঘটিত হয়। ইয়াত এই ক্ষেত্ৰত চোৱা যিটো কৈছে, এই ক্ষেত্ৰত যিটো কৈছে বা দাবী যিটো কৰিছে এইটো কি হয়? যে লুৰ ক্ষয়ীভৱনটো মামৰে ধৰা বুলি কোৱা হয়। কিন্তু বি যিটো যুক্তি প্ৰদান কৰিছে সেইটো কি? লুৰ ক্ষয়ীভৱন পানী আৰু বায়ুৰ উপস্থিতিত সংঘটিত হয়। ইয়াত চোৱা সংঘটিত হোৱা আৰু মামৰে ধৰা বুলি কোৱা, ইয়াত দুয়োটা যুক্তি কি মিলা নাই, কিন্তু দুয়োটা যুক্তি কি শুদ্ধ। ইয়াত অপশ্যনখিনি চোৱা, ইয়াত দিয়া আছে এ আৰু আৰ দুয়োটা শুদ্ধ, আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। বি দিয়া হৈছে এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। এই বি যিটো অপশ্যন এইটো হ'ব কি কাৰেক্ট। কিয়নো চোৱা হয় কথা দুয়োটা ৰাইট, দাবীও ৰাইট, যুক্তিও ৰাইট, কিন্তু যিটো মানে মিলাৰ ক্ষেত্ৰত আৰে এৰ লগত মিলা নাই। কাৰণ কি কোৱা হৈছিল বা দাবীত জনাইছিল যে লুৰ ক্ষয়ীভৱন মামৰে ধৰা বুলি কোৱা হয়, কিন্তু ৰিজনত দিয়া হৈছে বা যুক্তিত দিয়া হৈছে কি যে ক্ষয়ীভৱন পানী আৰু বায়ুৰ উপস্থিতিত সংঘটিত হয়। কথা দুটা মিলা নাই, কিন্তু দুয়োটা কি ৰাইট। গতিকে অপশ্যন কি বি কাৰেক্ট এনচাৰ। 27টোত ছেম তেনেকৈ কুৱেশ্যনটো কৰিছে। এতিয়া চোৱা 27 নম্বৰ যিটো কুৱেশ্যন তাত কোৱা হৈছিল যে দাবী জনাইছিল যে মস্তিষ্কটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি জনা যায়। এইটো ডাইৰেক্ট ৰং। যিটো দাবী জনাইছে দাবীটো কি ভুল। যুক্তিটো দিছিল কি যে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। যুক্তি শুদ্ধ। গতিকে অপশ্যনটো চোৱা কোনটো? ডি অপশ্যন দিয়া আছে যে এ অশুদ্ধ আৰু আৰ শুদ্ধ। গতিকে 27 নম্বৰটো কি হ'ব? ডি হ'ব এনচাৰ। এতিয়া 28 নম্বৰ কুৱেশ্যনটো যিটো আছে সেইটো চোৱা। 28 নম্বৰত কোৱা হৈছে যে দাবী জনাইছে যে তৰাবোৰ তিৰবিৰাই থাকে কিন্তু গ্ৰহবোৰ নাথাকে। হয়, তৰাবোৰ কি কৰে? তিৰবিৰাই থাকে, কিন্তু গ্ৰহবোৰ তিৰবিৰাই নাথাকে, এইটো ৰাইট। যুক্তিত দিছে যে গ্ৰহবোৰতকৈ তৰাবোৰ তোমাৰ কি কৈছে আকাৰ বহুত ডাঙৰ হয়। এই ক্ষেত্ৰত যিটো দিয়া আছে এ আৰু আৰ যিটো হয় এইটো ৰাইট, কিয়নো যে তৰাবোৰ কি গ্ৰহবোৰতকৈ তৰাবোৰ বহুত ডাঙৰ হয়, এইটো ৰাইট। কিন্তু এই ক্ষেত্ৰত চোৱা যুক্তি আৰু দাবী দুয়োটা শুদ্ধ বা দুয়োটা কথা শুদ্ধ কি হয়, কিন্তু
যিটো তোমাৰ দাবী জনাইছে সেইটো যুক্তিৰ লগত মিলা নাই, গতিকে অপশ্যনটো চোৱা কোনটো দিয়া আছে। অপশ্যন বিত দিয়া আছে এ আৰু আৰ দুয়োটা শুদ্ধ, মানে এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ, কিন্তু তোমাৰ দাবীটো আৰু যুক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয়, গতিকে অপশ্যন কি হ'ব, বিটো কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে। 29 নম্বৰত যিটো দিয়া আছে সেইটো চোৱা, তলৰ মৌলবোৰ সিহঁতৰ দাতৱীয় ধৰ্মৰ অধক্ৰমত সজোৱা। এতিয়া চোৱা, যিখিনি মৌল দিয়া আছে ছ'ডিয়াম, চিলিকন, ক্লৰিন, মেগনেছিয়াম, এলুমিনিয়াম, এই এলুমিনিয়াম, মেগনেছিয়াম, ক্লৰিন, চিলিকন আৰু ছ'ডিয়াম, এই তোমাৰ 5টা মৌলৰ তোমাৰ কি কৰিব লাগে, দাতৱীয় ধৰ্মটো অধক্ৰমত সজাব লাগে। এই ক্ষেত্ৰত আমি জানো যে দাতৱীয় ধৰ্মটো পৰ্যায়ত কি হয়, বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়ি যায়, হয়নে নাই। গতিকে চোৱা এইটো কি হ'ব, বিটো যিটো দিয়া আছে, বিত চোৱা ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন আৰু ক্লৰিন, এইটো হ'ব কি কাৰেক্ট এনচাৰ হ'ব। 30 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে আমাৰ যে তলৰ কোনটো অশুদ্ধ জোৰ, বিলাহী কি টাৰ্টাৰিক এচিড, এইটো কি হয়, এইটো ভুল। পৰুৱাৰ ঠেঙত কি থাকে, মিথানয়িক এচিড, এইটো শুদ্ধ। টেঙা ফলত কি থাকে, চাইট্ৰিক এচিড, এইটো শুদ্ধ। দৈত কি থাকে, লেক্টিক এচিড, এইটো শুদ্ধ। গতিকে যিটো অশুদ্ধ জোৰ সেইটো কি, এটো কি হ'ল তোমাৰ এনচাৰ। ঠিক আছে। এতিয়া 31 নম্বৰ যিটো কুৱেশ্যন এইটো চোৱা, স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলাই শুদ্ধ উত্তৰ বাছনি কৰা। এইটো চোৱা, স্তম্ভ 1 দিয়া আছে KNO3, স্তম্ভ বিত দিয়া আছে, স্তম্ভ 2ত দিয়া আছে কি পি নাইট্ৰিক এচিড, চিলভাৰ কি আছে, চিলভাৰ হাইড্ৰক্সাইড। AgNO3ত কি আছে, হাইড্ৰক্লৰিক এচিড, মেগনেছিয়াম হাইড্ৰক্সাইড। MgCl2ত কি আছে, কাৰ্বনিক এচিড, এমনিয়াম কি আছে, হাইড্ৰক্সাইড হয়। NH3CO3 নাইট্ৰিক, এইটো দিয়া আছে কি ডিত, আৰু এছত কি দিয়া আছে, নাইট্ৰিক এচিড আৰু পটাছিয়াম হাইড্ৰক্সাইড। চোৱা এই ক্ষেত্ৰত যিটো KNO3 আছে, এই ক্ষেত্ৰত কোনটো মিলিব, KNO3 যিটো আছে এই ক্ষেত্ৰত মিলিব এই এছটো, কাৰণ কি চোৱা নাইট্ৰিক এচিড আছে আৰু কি আছে, পটাছিয়াম হাইড্ৰক্সাইড, এইটোৰ পৰা ওলাব। AgNO3 কি হ'ব, AgNO3টো হ'ব তোমাৰ য'ত চিলভাৰ পোৱা যাব, হয় তাত পোৱা, চোৱা পিত পোৱা যাব কি নাইট্ৰিক এচিডো আছে প্লাছ কি আছে, চিলভাৰ অক্সাইডো আছে। মানে এইখিনি যদি ইয়াৰ পৰা এই AgNO3ৰ পৰা আমি নাইট্ৰিক এচিড আৰু চিলভাৰ হাইড্ৰক্সাইডটো পাম। ঠিক আছে। MgCl2ক আমি কি পাম, হাইড্ৰক্লৰিক এচিডো পাম আৰু কি পাম, মেগনেছিয়াম অক্সাইডো পাম। NH3CO3ত আমি কি পাম, NH3CO3 আমি কাৰ্বনিক এচিডো পাম আৰু কি পাম, এলুমিনিয়াম হাইড্ৰক্সাইডো পাম। হয়, এতিয়া চোৱা এলুমিনিয়াম নহয়, এমনিয়াম হাইড্ৰক্সাইডো পাম। এতিয়া চোৱা আমি এ মিলিছে এছৰ লগত, বি মিলিছে পিৰ লগত, এ মিলিছে এছৰ লগত, বি মিলিছে পিৰ লগত, চি মিলিছে কিউৰ লগত আৰু ডি মিলিছে আৰৰ লগত। চোৱা অপশ্যন বিটো হ'ব কি কাৰেক্ট এনচাৰ। এতিয়া চোৱা 32 নম্বৰ কুৱেশ্যনটোত যে জিনীয় বিচ্যুতি দেখা যায়, ক'ত দেখা যায়, য'ত সৰু অঞ্চল হয়, য'ত কি হয়, সৰু অঞ্চল, ক্ষুদ্ৰ অঞ্চল বা ক্ষুদ্ৰ জনসংখ্যা, তাত আমি কি পাওঁ, জিনীয়ভাৱে বিচ্যুতি দেখা পোৱা যায়। অৱতল দাপোন এখনৰ অভিকেন্দ্ৰৰ মাজেৰে আপতিত ৰশ্মিৰ আপতন কোণ কি, চোৱা যদি আমি এটা অৱতল দাপোন আঁকো, হয় যদি আমি একটা অৱতল দাপোন আঁকো, এইটো হ'ল কি এফ হয় আৰু এইটো হ'ব কি চি। যদি আমি এই চিৰ মাজেদি লাইটটো পঠিয়াওঁ, হয় চিৰ মাজেদি লাইটটো পঠিয়াওঁ, তেতিয়াহ'লে কি হ'ব, ইয়াত চোৱা এটা 90 ডিগ্ৰী এংগল সৃষ্টি কৰিছেনে নাই, ইয়াত কি কৰিছে, এটা 90 ডিগ্ৰী এংগল সৃষ্টি কৰিছে। এই ক্ষেত্ৰত চোৱা যেতিয়া আমি এইদৰে দাপোনটো আঁকিছিলোঁ, ইয়াত আমি চি ৰাখিছিলোঁ, ইয়াত আমি এফ ৰাখিছিলোঁ, ইয়াত যে 90 ডিগ্ৰী কোণ কৰিছে, যদি আমি ইয়াৰ পৰা আৰু এটা লম্ব লওঁ, তেনেহ'লে কি এটা ৰেখাতেই কি হয়, কাটাকাটি কৰে, আৰু এক ৰেখাতে কাটাকাটি কৰিলে কি হয়, 0 হয়। গতিকে কি হ'ব, অপশ্যনটো চি। কি হৈছে এতিয়া, অৱতল দাপোনৰ ভাঁজকেন্দ্ৰ যদি ৰাখোঁ, তেনেহ'লে আপতিত ৰশ্মিৰ কোণটো কিমান হয়, আপাতত কোণটো কিমান হয়, 0 হয়। আলুৰ চিপছৰ পেকেটত কি, এইটো জানাই নাইট্ৰজেন হয়। তেতিয়া 35 নম্বৰ কুৱেশ্যনটো হ'ল কি যে তলৰ কোনটো কি হয় বা কোনবোৰ কি হয়, তাপগ্ৰাহী বিক্ৰিয়া। চোৱা আমি যেতিয়া শুকান বৰফ আমি যেতিয়া ঊৰ্ধ্বপতন কৰোঁ, বা যেতিয়া আমি পানীৰ বাষ্পীভৱন কি কৰোঁ, পানীটো বাষ্পীভূত কৰোঁ, তেতিয়া কি হয়, তেতিয়াহ'লে কি হয়, তাপগ্ৰাহী সৃষ্টি হয়। গতিকে ডি হয় এনচাৰ। ঠিক আছে। দাঁতৰ দাঁতত থকা কেলছিয়াম ছালফেটৰ প্ৰকৃতি কি, ক্ষাৰকীয় হয়নে নাই, ক্ষাৰকীয় হয়। 37 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, অলপ পাজো লগা দেখা গ'লেও, যে তলৰ কোনটো চিত্ৰত মানুহৰ শৰীৰত তেজৰ চলাচল সঠিকভাৱে দেখুৱায়। এইটো অপশ্যন যিটো চি, এই চিটো হ'ব কি কাৰেক্ট এনচাৰ, চিটো হ'ব কি কাৰেক্ট এনচাৰ। কি হয় তোমাৰ তেজটো কি হয়, কোনটো চিত্ৰৰ মতে, এই চি নম্বৰ চিত্ৰটোৰ মতে কি হৈ যায়, শৰীৰত তেজটো সঠিকভাৱে চলাচল কৰে। 38 নম্বৰ কুৱেশ্যনটো হ'ল যে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎস নহয়। ইয়াত যিটো আছে এইটো জীৱভৰ শক্তিৰ উৎস নহ'ব। ঠিক আছে। 39 নম্বৰ যিটো কুৱেশ্যন, তলৰ কোনটো ৰূপত
বেছিভাগ উদ্ভিদে নাইট্ৰজেন গ্ৰহণ কৰে? কোনটো ৰূপত নাইট্ৰজেন গ্ৰহণ কৰে? চোৱা, যিটো নাইট্ৰেট আৰু নাইট্ৰাইট আছে হয় এইটো ৰূপত, আৰু ইউৰিয়া তোমাৰ ইউৰিয়া ৰূপত কি কৰে উদ্ভিদে নাইট্ৰজেনটো গ্ৰহণ কৰে। ঠিক আছে, 40 নম্বৰ যিটো কুৱেশ্যনটো হ'ল এইটোতে কি বিক্ৰিয়া হয়, ইয়াত মানে ভুল তথ্যটো ওলাব দিছে। চোৱা, ইয়াত কোৱা হ'ল যে কপাৰ অক্সাইড বিজাৰিত হৈছে হয়, কপাৰ অক্সাইডটো কি হয় বিজাৰিত হৈছে হয়, এইটো ৰাইট। হাইড্ৰজেন জাৰিত হৈছে হয়, হাইড্ৰজেনো জাৰিত হৈছে। কপাৰ জাৰিত হৈছে হয়, কপাৰ জাৰিত হোৱা নাই, এইটো কি ভুল হয়। আৰু কি হয় পানী জাৰিত হৈছে, এইটো হোৱা নাই। গতিকে 4 আৰু 3 বা 3 আৰু 4টো কি হয়, কোনটো অপশ্যনত আছে, এন অপশ্যনত আছে, আৰু এইটো কি কাৰেক্ট এনচাৰ। ঠিক আছে, তাৰপিছত আহিম আমি Fe2O3 প্লাছ 2Al goes to Al2O3 প্লাছ 2Fe। এই বিক্ৰিয়াটো তোমাৰ কি বিক্ৰিয়া হয়, এই বিক্ৰিয়াটো চোৱা কি বিক্ৰিয়া, এইটো এটা অপহৰণ বিক্ৰিয়া। তাৰপিছত আমি 42 নম্বৰ কুৱেশ্যনটো যদি আহোঁ যে তলৰ কোনটো অপাৰম্পৰিক শক্তিৰ উৎস, কোনটো সৌৰ শক্তি হয়নে নাই, সৌৰ শক্তি এইটো মানে মানে বহুত আগৰে পৰা হয়। এতিয়া আহিল যে লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য কি স্মল এফ হয়নে নাই 1 মিটাৰ, ক্ষমতা হ'ব কি, এইটো ক্ষমতা হ'ল এইটো হয় ওলাই আছোঁ। এতিয়া যদি আমি 1/f এতিয়া যদি চোৱা 1f ৰাখিছোঁ ফ'কাছ দৈৰ্ঘ্য, আৰু পিৰ মান কিমান 1 দিছোঁ, ওলাব কিমান 1, গতিকে কি 1 ডায়প্টাৰ, গতিকে অপশ্যন কি বি কাৰেক্ট এনচাৰ। ঠিক আছে, এতিয়া চোৱা এই ক্ষেত্ৰত আমি যদি চাওঁ 44 নম্বৰ কুৱেশ্যনটো 44 কুৱেশ্যন, অৱতল দাপোন গঠন কৰা প্ৰতিবিম্বটো চোৱা, অৱতল দাপনে সৎ আৰু সংকুচিত কৰে, সৎ আৰু বিবৰ্ধিত কৰে, অসৎ আৰু বিবৰ্ধিত কৰে, আৰু অসৎ আৰু বিবৰ্ধিত কৰে। এতিয়া চোৱা এই কুৱেশ্যনটো মানে কমপ্লিট হোৱা নাই, এই কুৱেশ্যনটো কি হোৱা নাই, সম্পূৰ্ণ হোৱা নাই, যাৰ কাৰণে আমি ইয়াৰ গোটেইখিনি অপশ্যন শুদ্ধ পাইছোঁ, গতিকে আমি এইটো ডেছ দি থৈছোঁ, এইটো এনচাৰটো পোৱা নাযাব, কাৰণ কি গোটেইখিনি অপশ্যন কাৰেক্ট। এতিয়া 45 নম্বৰ যিটো অন্তিম কুৱেশ্যন, এই অন্তিম কুৱেশ্যনটো চোৱা, ABCD আৰু ই মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 9, 11, 17 আৰু 12 আৰু 13 হ'লে কোনযোৰ মৌলক একেটা বৰ্গত থাকিব পাৰি। চোৱা এই ক্ষেত্ৰত আমি এই এ নম্বৰ যিটো দিছে, কাৰ লগত, নৰ লগত হয়, ন কি ভাঙিলে কি 2,7 হয়, বিটো কি হয় 11ৰ লগত 281, চিটো কি হ'ব বা 17ৰ লগত 287, ডিটো কি হ'ব তোমাৰ 12ৰ লগত 282, আৰু 13টো কি হ'ব, 13 যিটো আছে সেইটো কাৰ লগত হ'ব, ইৰ লগত হ'ব হয়, ইটো কিমান 283। ইয়াত চোৱা যিটো 7 আছে আৰু এইটোত 7 আছে, মানে এ আৰু চি এই দুটাৰ বহিৰ্তমকত কি 7, আৰু এইটো ক'ত পাম আমি, এটা বৰ্গতেই পাম, গতিকে এ আৰু চি যিটো অপশ্যনত আছে, এ আৰু চি অপশ্যন চিত আছে, গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ল। চ' তোমালোকৰ কাৰণে আমি 45টা MCQ কামৰূপ ডিষ্ট্ৰিক্ট, কামৰূপ ৰুৰেলৰ যিটো ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টত আমি তোমালোকৰ 45 MCQ আমি হাফ ইয়াৰলিৰ কাৰণে আলোচনা কৰিছোঁ। যদি তোমালোকে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, লাইক কৰা নাই, শ্বেয়াৰ কৰা নাই, তোমালোকে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, আৰু বন্ধু বান্ধৱীৰ লগত আমাৰ এই PDFটো যদি তোমালোকৰ দৰকাৰ হয় লৈ ল'বা। আমাৰ গাইডেন্স উইথ EB নামৰ হোৱাটছআপ চেনেলৰ লিংকটো আমি দি দিম এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত, তাৰ পৰা লৈ তোমালোকে জইন হ'বা। গতিকে নেক্সট আমি বেলেগ কুৱেশ্যন পেপাৰ লৈও আগবাঢ়ি আহিম, গতিকে তোমালোকলৈ আজি ইমানতে আমাৰ ভিডিঅ'টো সমাপ্ত ৰাখিছোঁ। ভালকৈ পঢ়া, পৰীক্ষা খুবেই সমাগত, গতিকে আজি ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।